জ্বলোৱা সাগ্নিকো তপহোম বন্ধি বিনাশক এন্ধাৰ তবজয়ী অগ্নি। অসমীয়া জাতিক উদ্বুদ্ধ কৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু দিৱস। IIT গুৱাহাটীয়ে এনেকুৱা কি ডেভেলপ কৰিলে যিয়ে বচাব পাৰে আপোনাৰ প্ৰাণ। আজিৰে পৰা আৰম্ভ হ'ব ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট শৃংখলা। শচীন তেণ্ডুলকাৰ আৰু এণ্ডাৰছনৰ নামত হ'ব এই শৃংখলা। নমস্কাৰ, মই অংকুৰজ্যোতি কলিতাই সকলোকে স্বাগতম জনাইছো এডৱেট ডেইলি নিউজৰ আন এটা ভিডিঅ'লৈ, য'ত আমি সাম্প্ৰতিক সময়ৰ খবৰসমূহৰ কথা আলোচনা কৰিম। আজি 20 জুন, ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আজি মৃত্যু। তেওঁৰ অৱদান অসমীয়া জাতিলৈ কি, এই সম্পৰ্কে যেন যিমান ক'লেও শেষ নহয়। সংগীতৰ পৰা অভিনয়লৈ, নৃত্যৰ পৰা চিত্ৰশিল্পলৈ তেওঁৰ অৱদান অপূৰণীয়। সংগীতৰ পৰা অভিনয়লৈ, নৃত্যৰ পৰা চিত্ৰশিল্পলৈ সকলোতেই আছিল তেওঁৰ এক দখল। সংগ্ৰামী মন এটা লৈ জীৱনৰ শেষ সময়ছোৱালৈ সংগ্ৰাম কৰি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি সৈনিক শিল্পী বুলিও জানো। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা তথ্য লৈ আহিছো, বহুতে হয়তো নাজানা। আমি যিখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ফটো বা চিত্ৰ আমি দেখিবলৈ পাওঁ, এই চিত্ৰখনো পোন প্ৰথমবাৰৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাদেৱে অংকন কৰিছে। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাওঁ যে তেওঁৰ সৃষ্টিৰাজি সম্পৰ্কে তোমালোকে অধ্যয়ন কৰা আৰু তেওঁৰ সৃষ্টিৰাজিক আগুৱাই লৈ যোৱা। আৰু আজি যদি আছাম ট্ৰিবিউনখন কোনোবাই পঢ়া, তাত তেওঁৰ সম্পৰ্কে এটা আৰ্টিকেলো পাব্লিছ হৈছে। আৰ্টিকেলটো লিখিছে ডক্টৰ অৰুণাভ কুমাৰ নায়কে। এই আৰ্টিকেলটো পঢ়িলেও তোমালোকে যথেষ্টখিনি তেওঁৰ বিষয়ে জানিব পাৰিবা। আজি আন এগৰাকী পুৰোধা ব্যক্তিৰ মৃত্যু দিৱস। হয়, অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ পুৰুষোত্তম দাসৰ আজি মৃত্যুদিন। বৰপেটাত জন্ম লাভ কৰা পুৰুষোত্তম দাসেও অসমীয়া জাতিলৈ যথেষ্টখিনি অৱদান আগবঢ়াই গৈছে। বহুতে হয়তো নাজানা, আমাৰ ৰঙালী বিহুত পতাকা উত্তোলনৰ সময়ত এটা গীত পৰিৱেশন কৰা হয়। শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন, এই গীতটো তেওঁৱেই লিখা। গতিকে আজিৰ এই তেওঁৰ মৃত্যু দিৱসত আমি জনাইছো তেওঁলৈ শ্ৰদ্ধাঞ্জলি। এতিয়া আহিছো আমাৰ তৃতীয়টো খবৰলৈ। দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান IIT গুৱাহাটীৰ ৰিচাৰ্চাৰ্ছ অৰ্থাৎ গৱেষকসকলে উলিয়াইছে এটা ৱাটাৰ ট্ৰিটমেণ্ট ছিষ্টেম। হয়, ৱাটাৰ ট্ৰিটমেণ্ট ছিষ্টেম, যিটো বহুত বেছি কষ্ট ইফেক্টিভ হ'ব আৰু 2000 লিটাৰ্ছ ডেইলি ই পিউৰিফাই কৰিব পাৰিব ৱাটাৰ বা পানী। গতিকে আমি বিশুদ্ধ পানী লাভ কৰাৰ ক্ষেত্ৰত এই ছিষ্টেমটো যথেষ্ট সহায়ক হ'ব। আৰু এই ছিষ্টেমটোৰ জৰিয়তে 94% আইৰণ আৰু 89% ফ্ল'ৰাইড ৰিমুভ কৰা হ'ব। অৰ্থাৎ 94% আইৰণ আৰু 89% ফ্ল'ৰাইড ৰিমুভ কৰা হ'ব। আৰু বৰ্তমান ছাকচেছফুলি অসমত এই ছিষ্টেমটো ইনষ্টল কৰা হৈছে। গতিকে এই চেগতে আমি IIT গুৱাহাটীৰ গৱেষকসকললৈ ধন্যবাদ জনাইছো যে তেওঁলোকে আমাৰ পানীৰ বিশুদ্ধিকৰণৰ কাৰণে এই প্ৰচেষ্টা হাতত লৈছে। এতিয়া আহিছো আমাৰ পৰৱৰ্তী খবৰটোলৈ। বিশেষকৈ কিশোৰীসকল যিসকল আমাৰ ক্লাছ 9-10ত পঢ়ি আছে, তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল পাব্লিছ হৈছে আছাম ট্ৰিবিউনৰ যিখন কেম্পাছ পৰিপূৰিকা তাত। আৰু আৰ্টিকেলটো লিখিছে নুৰুল ইছলাম লস্কৰে। আৰু আৰ্টিকেলটো হৈছে দ্য পাৱাৰ অফ হেবিট। আমাৰ সকলোৰে কিবা নহয় কিবা হেবিট আছে। আমি হেবিটসমূহ কণ্টিনিউ কৰিব নোৱাৰো। আমি সততে দেখা পাওঁ যে নিউ ইয়াৰ আহিলে আমি ৰিজলিউশ্যন লিখোঁ। আমি কিমানে সেই ৰিজলিউশ্যন গোটেই বছৰটো কমপ্লিট কৰিব পাৰোঁ। গতিকে তাৰ সম্পৰ্কে তেওঁ যথেষ্ট দিহা পৰামৰ্শ আগবঢ়াইছে যে কেনেকে হেবিট এটা গ্ৰ' কৰিব পাৰি, যিয়ে আমাৰ বা তোমালোকৰ ডেভেলপ, মানসিকভাৱে তোমালোকক ডেভেলপ কৰাত হেল্প কৰিব। গতিকে পাৰিলে এই আৰ্টিকেলটো পঢ়িবা আৰু তোমালোক লাভান্বিত। এতিয়া আহিছো আমাৰ খেল জগতৰ খবৰলৈ। আজিৰে পৰা আৰম্ভ হ'ব এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফি। হয়, আগতে যিটো পাটৌডি ট্ৰফি আছিল তাৰ নাম সলনি কৰি এতিয়াৰ পৰা কৰা হৈছে এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফি। আৰু ইংলেণ্ডৰ ক্ৰিকেটাৰ জেমছ এণ্ডাৰছন আৰু ভাৰতৰ ক্ৰিকেটৰ ভগৱান বুলি খ্যাত শচীন তেণ্ডুলকাৰৰ সন্মানাৰ্থে এই ট্ৰফিৰ নাম এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফি ৰখা হৈছে। আৰু আজিৰ পৰা এই শৃংখলা আৰম্ভ হ'ব। আৰু আজি 3:30 বজাৰ পৰা খেল আৰম্ভ হ'ব, য'ত পোনপ্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেটত অধিনায়ক হিচাপে আমি দেখিবলৈ পাম শুভমান গিলক। আৰু আমি ভাৰতীয় দলটোলৈ জনাইছো আমি শুভকামনা, তেওঁলোকে যাতে এই ট্ৰফি জয়লাভ কৰিবলৈ সক্ষম হয়। আৰু বিজয়ীসকলক যিটো পাটৌডি ট্ৰফি আছিল আগতে, পাটৌডি মেডেল প্ৰদান কৰা হ'ব বুলিও
আমি জানিবলৈ পাইছো। গতিকে আজিলৈ ইমানেই আছিল। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই অংকুৰ জ্যোতি কলিতাই এডুৱেট লাৰ্ণিঙত ক্লাছ 9 আৰু 10ক পঢ়াও ছ'চিয়েল সায়েন্স। তাৰ লগতো যদি আপোনালোকে জড়িত হ'ব বিচাৰে তলত দিয়া নম্বৰটোত ফোন কৰক আৰু আমাৰ এই যাত্ৰাত ভাগ লওক। ধন্যবাদ।